গাইস আমি মানে রাত্রে 12টা বাজে আমি গণেশগুড়ি হয়ে যাইতেছিলাম আমার একটা ফ্রেন্ডের সাথে দেখা যে নিউজে কাজ করে। তো ওর সাথে দেখা হওয়ার পরে আমাকে অনেক রিকোয়েস্ট করে ওর স্টুডিওতে নিয়ে গেলো। তো আমি ওখানে দেখাইলাম, ভাবলাম একটু স্টুডিওতে আপনাদেরকে দেখাই দিই, যেহেতু ভিডিওর অ্যাসামিস হবো, দেখতে থাকেন। এটা আমার লগৰ এটাৰ লগত আহিছোঁ ND24 নিউজ ডেইলি অফিচটোত চাবৰ কাৰণে। ভিতৰত অলপমান দেখাই দিলোঁ। বঢ়িয়াকৈ পোষ্ট মাৰিছে, ক্লিয়াৰ হোৱা নাই যদিও একো নাই, বুজি পাব ৰাইজে। অসমৰ ৰাইজে চিনি পাব, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত ND24 একো নাই। এডভাৰটাইজমেণ্ট আজি ভালকে দিছোঁ। আৰু মই সঁচাকৈ গম পোৱা নাই যে আমাৰ মানে বিমল মহন্ত দা ইয়াতে কাম কৰা বুলি। বিমল দা আমাৰ সিনিয়ৰ ক্ৰাইম ৰিপৰ্টাৰ হয়। বঢ়িয়া। বিমল দা আমাৰ সিনিয়ৰ ক্ৰাইম ৰিপৰ্টাৰ। গোটেই ৰাতি মানুহ থাকিব। আমাৰ এই টোপনি মাৰিব নালাগে, ভাল লাগছে। মই অলপ ফটো মাৰি লৈ যাওঁ। ধুনীয়া লাগিছে। আচ্ছা মই গম পোৱা নাছিলো। আচ্ছা যেহেতু ৰাতি হৈছে, লাইটবিলাক মানে বন্ধ কৰি দিয়া আছে, এতিয়া টাইম হ'ল ৰাতি 12টা মানত, হয়নে নাই? তো ND24 নিউজ ডেইলি 24.in এই দেখাই দি আছো অলপ লগৰবিলাকক। এইটো যেহেতু চেলফি কেমেৰা অলপ উল্টাকে আহিব। তো এইফালে আমাৰ যেটো কাৰ ফটো আছে ইয়াতে, অখিলেশ যাদৱ পলিটিচিয়ান। তাৰপিছত আছে ইয়াতে কি নাম আছিলে, পাহৰিয়ে যাওঁ চব। যোগী আদিত্য। এইটো হ'ল আপোনাৰ হেৰি পাঞ্জাৱৰ CM, যিটো কি নাম আছিল, কিবা ভগত নাকি কিবা নাম আছিল, পাহৰি গলো। তাৰপিছত আমাৰ সৰ্বানন্দ সোণোৱাল আছে, মমতা দিদি আছে, আমাৰতো প্ৰাইম মিনিষ্টাৰটো আছেই বাৰু, থাকিবই। এইটো কোন হয় মই কিন্তু ধৰিব পৰা নাই। গাইজ যদি আপোনালোকে ধৰিব পাৰিছে কওকচোন কমেণ্ট বক্সত। লালু প্ৰসাদ যাদৱ নহয়, তাক মই ভালকে চিনি পাওঁ। এইটো কওঁ আমাৰ তৰুণ গগৈ ডাঙৰীয়া, বহুত মৰমৰ বেচেৰা বুলি কৈ দিলো ডাঙৰীয়া। আৰু এইটোক চিনি পোৱা নাই মই, নামবিলাক বহুতৰে নাম নাজানো। আৰু সেইটো উদ্ধৱ ঠাকৰে, এইটো হ'ল আমাৰ চাচা হেৰি অমিত শ্বাহ। তো ফাইনেলি গাইজ দেখাই দিলো অলপমান ভিডিঅ' ND24 নিউজৰ। এইফালে আমাৰ ধুনীয়াকে মন্দিৰ বনাই থোৱা আছে। নামঘৰ মন্দিৰ বুলি কৈ দিলো দেখোন। তো ND24 গাইজ আমাৰ লগৰটোৰ লগত বঢ়িয়াকে হেৰি কৰি দিলো। তো আমাৰ যে বিমল ফুকন ইয়াতে কাম কৰে। আমাৰ বিমল ফুকন আমাৰ লগৰ এটা আছে, আমাৰ LLB কৰি আছে একেলগে। গম পোৱা নাছিলো। আমি এটা বাকী ৰুম বিলাক চাম, কি আছে কেনেকুৱা থাকে। ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আজিলৈকে ষ্টুডিঅ'ত সোমোৱা নাই মই। তো আচ্ছা প্ৰগ্ৰেম ৰুম, এইটো প্ৰগ্ৰেম ৰুম। আৰু ইফালে কি আছে, ৱাশৰুম কিবা কিবি আছে আৰু। অ'কে, আচ্ছা এইটো মেকআপ ৰুম, মানে যেতিয়া গেষ্ট বিলাকত মাতে যেতিয়া। এইটো হ'ল হিউমেন ৰিচাৰ্চ কৰে যিটো মানুহৰ ওপৰত। আই ডোন্ট নো human matlab HR. Okay. This canteen. Etu ND24 etu canteen hoy. Okay. Etu marketing. Etu ad marketing. Okay. Tarpisot etu camera. To guys moi etia ahisu mor logor etar logot ND24 ত কাম কৰে। তো মানুহ আছে তে না মানুহ নাই, এটা মোৰ লগৰটো আৰু মই দুজনেই আছো। তো এইটো হ'ল ND24 অফিচ। এইটো চাওক কিমান কেমেৰা ডিপাৰ্টমেণ্টত আহিছো, কিমান কেমেৰা আছে যি আছে। এইটো মোৰ লগৰ, হাই কৰি দিয়াচোন। তো চাওক এইটো কিমান কি ষ্টেণ্ড কিবা কিবি আছে আৰু। তো মোক ওলাই কিনে দেখাই দিয়ক। এইটো জাষ্ট চাওক, দেখাই দিয়ক ND24। তো গতিকে লগৰৰ লগত আহিলো অলপ চাবৰ কাৰণে, ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। এইটো পুৰা কেমেৰা ছেটআপটো ইয়াতে আছে এইটো ৰুমত। বাকি ইফাল যিমান আমার পার্টনারটা হল ক্যামেরা পার্সন। তো পার্টনার নিজের পরিচয়টা দি দিও। হেমন্ত দেখা হয়, মোৰ ঘৰ বাদচালিত হয়। হেমন্ত ডেকা বাইহাটা চাৰিআলি বঢ়িয়া। মই ইয়াত 4 বছৰ ভিডিঅ' জাৰ্নেলিষ্ট কাম কৰিছো। 4 বছৰ ভিডিঅ' জাৰ্নেলিষ্ট। ওকে, এডিটিঙৰ কামবিলাক এক্সপিৰিয়েঞ্চ আছে না?
এডিটিঙৰ কাম কৰে মেইনলি চাই কোনে এডিটিং শিকিব বহুত কিন্তু আমাৰ হয় ওপৰত হয় বাট এইবিলাক আমাৰ ইয়াত নহয় কিন্তু বিমলদা পাই থাকে বিমলদা এক্টিভ পুৰা না বিমলদাক চিনি পাই আমাৰ এই বিমলদাই যদি ভিডিঅ'টো চাই আছে আমাক বিমলদাই কিবা এটা কমেণ্ট কৰিব লাগে একদম বন্ধুৰে এইজন তো ভাল লাগিল যাবই লাগে এতিয়া মই যাম So guys, bye bye. See you again.